খুব বেছি ধনী ঘৰৰ মানুহ নহয় বাৰু, এই অকণমান দুখীয়া ঘৰৰ পৰা বিলংছ কৰোঁ। সেইকাৰণে ধৰি লওক কিছুমান বস্তু আমি ৰৈ গৈছিলে তাত। ধৰি লওক আমি এই গীটাৰখন আনি দিব পৰা ক্ষমতাটো নাছিলে আমাৰ, হাৰমনিয়াম এখন আনি দিব পৰা ক্ষমতাটো নাছিলে, সেই বস্তুখিনি ইমান নাছিলে আগতে। তেতিয়া মানে সেই ষ্টেজলৈ গৈ পেলাই আমি যে গীত গাম, কোনোবাই আমাক নিমন্ত্ৰণ কৰোঁ, তেনেকুৱা ধৰণৰ পৰ্যায়লৈকে যোৱা নাছিলোঁ দেই। কিন্তু আমি অধিৱেশনত কলেজত থাকোঁতে কিন্তু অধিৱেশনবিলাকত গীত গাইছিলোঁ। আৰু এটা ইণ্টাৰেষ্টিং কথা ক'ব, প্ৰথমতে কেৱল মই গীতেই গোৱা নাছিলোঁ, অভিনয়ো কৰিছিলোঁ কলেজত থাকোঁতে। আৰু আপোনাৰ ইণ্টাৰেষ্টিং কথাটো হয়, মই 3বাৰ জীৱনত কেতিয়াও মানে ভবাই নাছিলোঁ যে মই সাংবাদিক হ'মগৈ কেতিয়াও। এইম ইন লাইফ আগতে সোধে খুব, এইম ইন লাইফ কি, এইম ইন লাইফ কি? মই নিজে আগত ভাবি নাপাওঁ কি এইম ইন লাইফ বাৰু মোৰ। আমাৰ সময়তো ফিক্স আছিলে, ফিক্স আছিলে এইম ইন লাইফ কি। ডক্টৰ, ইঞ্জিনিয়াৰ এইকেইটা ফিক্স আছিলে। একদম আছিলে। মেইনলি ডক্টৰ, মানে এইম ইন লাইফ লিখিব লাগে, কি হয় ডক্টৰ। ডিউটি কৰোঁ, সেইদিন পুৰা মৰ্ণিং ডিউটি লওঁ। 7টা বজাত ডিউটি কৰোঁ, 4টা বজাত আজৰি হৈ যাওঁ, 6টা বজাত একদম কিবা এটা খালোঁ, একদম কণা মকে খালোঁ, খাই পেলাই দৌৰ আৰু দুই এটাক ফোন কৰি থলোঁ যে ওলাবি মোৰ লগত। ওলাই মানে দৌৰ আৰু বিভিন্ন ঠাইত ধৰিলওক, তেজপুৰত গ'লোঁ, ঢেকীয়াজুলিত গ'লোঁ, ক'ত নাই ওদালগুৰিত গ'লোঁ, আকৌ ডিউটি মাৰোঁ। সাংবাদিকতাৰ লগত জড়িত এটা প্ৰশ্ন মোৰ সুধিব মন গৈছে, মানে সেইটো উত্তৰ দিবলৈ তুমি কিমান দূৰ মানে ৰাজি মই নাজানো, কিন্তু মোক সুধিব মন গৈছে। আজিকালি সাংবাদিকতাক মানে হালধীয়া সাংবাদিকতা বুলি বহুতে কয়, আৰু কেতিয়াবা যদি আজিকালি সুলভ হ'ল, তাৰে ক'ব পৰা হ'ল মানুহবিলাকে। ফেচবুকত থৈ দিলে এটা নিউজ দিলে তাত অলপ কমেণ্ট আগতে ক'বলৈ মন থাকিলেও কিছুমানে কিন্তু কমেণ্ট, আপুনি চব কমেণ্ট পঢ়িলেও ভুল হ'ব, কিছুমান ইণ্টেনশ্যনত কৰে, কিছুমান কৰিবলৈ মানে বাধ্য, মানে আমি গৈ পেলাই তেওঁলোকক বাধ্য ল'ব, মন নগ'লেও তেনেকৈ নল'লেও গোটেই মেছেজটো নাযায়। আৰু যদি আমি যদি সঁচা কথা কৈছোঁ, সেই নিউজটো যদি আমি যদি মিডিয়াই যদি দেউতাকৰ বাইট নলয়, দেউতাকৰ কথাখিনি আমি যদি উলিয়ালো হ'লে, তেওঁলোকৰ ঘৰখনৰ কথা উলিয়ালে, মুখ্যমন্ত্ৰীয়ে যদি তাত নাপালেগৈ। মন মোৰ উৰণীয়া 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 উৰণীয়া, নমস্কাৰ, আলাপৰ আন এটি খণ্ডলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ষ্টুডিঅ'ত মই দীপশিখাই। যিহেতু আলাপত আমি বিভিন্নজনৰ লগত কথা পতাৰ প্ৰতিশ্ৰুতি আপোনালোকক আমি দিছোঁ, গতিকে আজি আমি এনেকুৱা এগৰাকী ব্যক্তিক আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। তেখেতৰ নিজৰ এটা তেখেতৰ বেলেগ বেলেগ ফিল্ডত বেলেগ বেলেগ চিনাকি আছে। তেখেতে এটা নিউজ চেনেলত কাম কৰি থকাৰ উপৰিও তেখেতে খুব সুন্দৰ গীত গায়, আৰু তেওঁক আজি আমি মাতি আনিছোঁ। তেওঁৰ বিষয়ে বহু কথা জানিবলৈ চেষ্টা কৰিম, লগতে তেওঁৰ পৰা বিভিন্ন গীত শুনিম। মনোজ, তোমাক আমাৰ ষ্টুডিঅ'লৈ স্বাগতম জনাইছোঁ। বহুত 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 ধন্যবাদ। আচলতে মনোজ মোৰ ভাইটিৰ নিচিনা, গতিকে কি ক'বা মনোজ, কোৱা। আলাপৰ দৰ্শকক অকণমান। নিশ্চয়, আলাপৰ দৰ্শকক মই পোনপ্ৰথমে সকলোকে শুভেচ্ছা জনাইছোঁ, আৰু বিশেষকৈ আজি এই অনুষ্ঠানটোত আহিবলৈ পাই আপোনাক বহু আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। সুনীত দাক ধন্যবাদ জ্ঞাপন কৰিছোঁ, বেকত আছে, দীপাংকৰ আছে, ভাইটি আছে, আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এখন সুবিধা দিয়াৰ বাবে। আচলতে আমি ভাবি আছিলোঁ যে মনোজক মাতিম, আমি যেতিয়া আলাপৰ কথা ওলাইছিলে, গতিকে আমি প্ৰথমতে আমাৰ নিজৰ মানুহখিনিৰ কথা মনলৈ আহিছিলে, আৰু তেতিয়াই প্ৰথম তোমাৰ কথা আমি পাতিছিলোঁ যে মনোজক মাতিম। মনোজে বা সময় কেনেকে দিব পাৰে নাজানো, কিন্তু মনোজক মাতিম, আৰু আমি যেনেকে ভাবিছিলোঁ তেনেকে যে তুমি সময় দিছা তাৰ বাবে অশেষ ধন্যবাদ। একো নাই, সেইটো হৈ যায়, মোৰতো সময় অসময় এইবিলাক কথা নাই, চব মিলাই মিলি চলি থাকোঁ আৰু। হয় মনোজ, তোমাক বিভিন্নজনে বিভিন্ন হিচাপে জানে। কোনোবাই তোমাক মিডিয়া পাৰ্চন হিচাপে জানে, আৰু কিছুমানে তোমাক ধৰা মঞ্চত তুমি গীত পৰিৱেশন কৰা হিচাপে জানে, কিন্তু আজি আমি তোমাৰ দুইটা চাইডৰ কথাই পাতিম। প্ৰথমতে তোমাক মই তোমাৰ ঘৰখনৰ বিষয়ে সুধিব বিচাৰিম। হয়, মই ঢকুৱাখানাৰ হয় মোৰ ঘৰ, লখিমপুৰ জিলাৰ ঢকুৱাখানাৰ। মোৰ ঢকুৱাখানাৰ কাঠৰবাৰী গাঁৱত। কাঠৰবাৰী গাঁৱৰ বিশেষকৈ যদি মই কওঁ যে আমাৰ ঘৰখন মানে পূৰ্বৰে পৰা, মোৰ ককা দেউতা নহয়, আজো ককা দিনৰ পৰা এই বিহু হওক বা এই গীতৰ লগত জড়িত। তাৰমানে আগতে আমাৰ 4গৰাকীমান ককা আছিল, আজু ককাৰ কথা কৈছোঁ, পানীৰাম টুনিৰাম এনেকে নাম আছিলে, আৰু তেওঁলোকে মানে আমাৰ গাঁৱৰ বিহুখনৰ মূল মানে বিহুৱা, তেওঁলোক নহ'লে মানে বিহুখন নজমে। তো তেতিয়াৰ পৰা মানে সেই যে যিটো ব্লাড, তাৰমানে গান গোৱা যিটো বা ব্লাড, তেওঁলোকৰ নচা ক্ষেত্ৰত নহয়, বিশেষকৈ গান গোৱাৰ ক্ষেত্ৰতে, তেতিয়াৰ পৰা আমাৰ ঘৰখনৰ লগত মানে এটা সম্পৰ্ক আছে, মানে গীত আৰু আমাৰ পৰিয়ালটো। আৰু গোটেই গাঁওখনত মানে আমাৰ পৰিয়ালটোৱে ক'বলৈ গ'লে কেইবাজনো আছে। আমাৰ অগ্ৰজ আছে, সুনীল বৰা বুলি এজন আছে, যেন মোৰ দাদা হয়। তেখেতে মানে
লখিমপুৰ ধেমাজি ডিষ্ট্ৰিক্টত মানে ফেমাছ আৰু গুৱাহাটীতো বহুত লোকে চিনি পায় তেখেতক উম, উম, তেখেত অগ্ৰজ আমাৰ উম, তেখেতক যিহেতু চিনি পায় তাৰপিছত আমাৰ মোৰ বৰ্তা ল'ৰা নিতুল ল'ৰা সি খুব ধুনীয়া কম্প'জ কৰে খুব গায় তাৰ গীতো মই কেইবাটাও তোমাৰ তেওঁ গীত গাইছা তেওঁ তুমি মই গাইছো উম, তাৰপিছত নিতুল দা বৌ ধুনীয়া গীত গায় উম, তাৰপিছত সেই সুনীল দাৰ ভাই বোৱাৰী তেখেত পৰশমণি পায়েং তেখেতৰ লগতো মই দূৰ দূৰণিতে যে গালো সেইটো তেওঁৱে মই গাইছিলো উম। মানে অভাৰঅল গোটেই পৰিয়ালটোতে আমাৰ এটা ভাইব আছে মানে সংগীতৰ মাজত ডাঙৰ হোৱা তাৰোপৰি মোৰ দেউতা আৰু মা উম, মায়ে এই আইনাম বা আইনাম যেতিয়া আইন উম, সকাম উম, পাতে উম, তেতিয়া আইনাম গাই থাকে তাৰ উপৰি আমাৰ দেউতাই হৰিনাম দিহানাম এইবিলাক গায় উম। মুঠতে এটা পৰিৱেশ সৰুৰে পৰা পাইছো সংগীতৰ মাজতে ডাঙৰ হৈছা মেবি এনেকুৱা ধৰণৰ বুলি ক'ব পাৰে আৰু তোমাৰ আনুষ্ঠানিক শিক্ষা যে আনুষ্ঠানিক শিক্ষা সেইটো সৰুৰ পৰা পাই নাপালো কিন্তু যেনেকে শিকিছো মানে শুনি শিক্ষা শুনিয়ে শিকিছো তাৰ আমাৰ মাহঁতে দেউতাহঁতে অধিৱেশন হলে গাঁৱৰ অধিৱেশন স্কুলৰ অধিৱেশন তাত পঠাই দিয়ে গৈ আৰু কিন্তু এটা বা দুটা বা তিনিটা এনেকে মানে পুৰস্কাৰ কিন্তু লৈ আহো পুৰস্কাৰ লৈ আহো আহিছিলা লাগিলে ছেকেণ্ড পুৰস্কাৰ হওক ফাৰ্ষ্ট পুৰস্কাৰ হওক কিন্তু পাওঁ সেইটোৱে ভাল লগা ন সেইটো ভাল লগা মানে তুমি কলম এটা পাওঁ কিমান ভাল লাগে মনটো কাঠ পেঞ্চিল এডাল পাওঁ ৰবৰ এটুকুৰা পাওঁ তেতিয়া আমি আৰু তেতিয়া একো জটিলতা নাছিলে ন জটিলতাই নাছিলে তেতিয়া এই যে প্ৰাইজ পাইছা গৈছা গাইছা নিজৰ মতেদি যি কৰিবলৈ মন গৈছে কৰিছা ন কেতিয়াবা ভাবিছানে যে এতিয়া তোমাৰ কেতিয়াবা ফিল হয় নেকি যে আনুষ্ঠানিক শিক্ষাটো তোমাৰ প্ৰয়োজন আছিলে আনুষ্ঠানিক শিক্ষা কথাটো মই সম্পূৰ্ণ নহ'লগে আনুষ্ঠানিক শিক্ষা কিন্তু মই নোলোৱা নহয় কিন্তু আনুষ্ঠানিক শিক্ষা মই লৈছো কেতিয়া 30 বছৰ বয়সত মোৰ এতিয়া 32 চলি আছে বয়সৰ কথা আছে এতিয়া 30 বছৰ বয়সত মই লৈছো তেতিয়া মানে মই 2 বছৰ হেৰি কৰিলো কিবৰ্ড অকমান শিকিলো কিন্তু সম্পূৰ্ণ কৰিবগৈ নোৱাৰিলো এইটো দুখীয়া থাকি গ'ল আৰু এতিয়াও সময় আছে আৰু এতিয়াও মই ভোকেলৰ পৰীক্ষা এতিয়াও দি আছো মই বঢ়িয়া বঢ়িয়া সেইটো কোৱা নাছিলো আজি চবতকে ভাল লগা কথা চোৱা সেইটো সময়ত চাগে তোমাৰ পৰিৱেশ নাছিলে তুমি শিকিবলৈ পোৱাৰ মানে কোনো দেখুৱাই দিয়া মানুহ দেখুওৱা দিয়া মানুহ নাছিলে চবে মুখে মুখে চলি গৈ আছিলে ন কথাবিলাক কিন্তু তুমি যে ওলাই আহিলা ওলাই আহি যে তুমি যে সেইটো অনুভৱ কৰিলা যে শিকিব লাগে আৰু মইতো ভাবো যে শিকাৰ কোনো বয়সৰ কথা নাথাকে তুমি ক'লা যে 30 বছৰ বয়স কি হ'ল 30 বছৰ মন গ'লে 50তো কৰিব পাৰি পাৰি মই সেইটো মানে পজিটিভলি লওঁ আৰু যেতিয়া মানে মই এই যিবিলাক পৰীক্ষা ভোকেলৰ পৰীক্ষা হয়তো এই অকণমানি সৰু সৰু ল'ৰা ছোৱালী ধৰি লওক আপোনাৰ 8 বছৰ 10 বছৰ 12 বছৰ এনেকুৱা পোৱালীবিলাকৰ লগত গৈ বহি বহি মই পৰীক্ষা দি থাকো ভাল লাগে মই বুলিয়ে নহয় তেনেকুৱা আৰু দুই পাওঁ কিন্তু বেলেগ কেতিয়াবা এনেকুৱা ফিল হয় নেকি ইহঁতৰ বয়সত আমি কি কৰিলো অৱশ্যে সেইটো এটা ফিল এটা হয় কাৰণ মানে এটা কথা আছে অসমীয়াত যে বুঢ়া বাঁহ পোনতে দেৰি লাগে কিন্তু কুমলীয়া বাঁহ পোনতে চিধা সোনকালে হয় এতিয়া আমি অলপ বুঢ়া হৈ গলোতো সৰুতে যদি শিকি আহিলেহেঁতেন এইখিনি ইমান কষ্ট কৰিব নালাগে ইহঁতে যিমান কষ্ট কৰিছে তাতকে দুগুণ মই কষ্ট কৰিছো এতিয়া তাৰমানে সেইটো শিকিবৰ কাৰণে তেতিয়াহ'লে আলাপ এটা চা ৰে গ মা পা তেতিয়া লগা নোটকেইটা লগাবলে পা ধা নি এনেকে আৰু ধৰি লওক আপোনাৰ অৱৰোহণ আৰোহণ এনেকে যিটা আলাপ আছে ধৰি লওক সেই আলাপকেইটা ধৰি লওক লগাবলৈ দিগদাৰ হৈ যায় কেতিয়াবা সেই মানে আলাপকেইটা লগাবলৈ দিগদাৰ হয় মানে সৰুতে যদি শিকে সমস্যা নাথাকে কোন হৈ যায় একেবাৰে আমাৰ এতিয়া অকণ ঢিলা ঢিলা হৈ যায় এতিয়া চাগে অকণ লগা নাই দুই এটা নোট এনেকুৱা হৈছে একো নাই মনোজ শিকি যোৱা শিকি গলে নিশ্চয় সকলোবোৰ সময়ত হৈ যাব আৰু মনোজ এইখিনিতে এটা গান শুনি লওঁ তোমাৰ এইবাৰ মই মোৰ নিজৰে এটি গীত কৰিছিলো মন মোৰ উৰণীয়া বুলি আৰু দাদা সুনীত দাই জানে গীতটো আমি যেতিয়া কৰিছিলো আমি একেলগে আগতে চাকৰি কৰিছিলো নিউজ 18ত তেতিয়াই এটা গীত কৰিছিলো আমাৰ সতীৰ্থৰ লগতে গোটেই বহি পেলাই আমি এখন গীটাৰ আছিলে এখন গীটাৰ লৈ আমি এই চিৰিত বহি বহি টিউন কৰিছিলো লিখিছিলে অনুপ চালৈ আমাৰ সতীৰ্থ মানৱ দা আৰু মই সুনীত দাই গীটাৰখন বহাই অঞ্জন এনেকে গোটেইকেইটা বহি পেলাই আমি গীতটো কৰিছিলো সেই গীতটোকে অকমান গুণগাওঁ ঠিক আছে আপোন আপোন জুমি চাওঁ দেখোন আপোন আপোন জুমি চাওঁ দেখোন নেদেখো হিয়াৰ মন মোৰ উৰণীয়া 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 আপোন আপোন
জুমি চাওঁ দেখোন আপোন আপোন জুমি চাওঁ দেখোন নেদেখোঁ হিয়াৰ নেদেখোঁ হিয়াৰ মন মোৰ উৰণীয়া 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 টুপ টুপ টোপালে নিয়ৰে মেলা পাতে লাজুকী দুবৰিয়েও উৰণি টানে টুপ টুপ টোপালে নিয়ৰে মেলা পাতে লাজুকী দুবৰিয়েও উৰণি টানে শেৱালিৰ সুবাসে জোনাকৰ আবিৰে ৰিঙিয়াই ৰিঙিয়াই হাত বাউলি মাতে মন মোৰ উৰণীয়া 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 আপোন আপোন জুমি চাওঁ দেখোন আপোন আপোন জুমি চাওঁ দেখোন নেদেখোঁ হিয়াৰ নেদেখোঁ হিয়াৰ মন মোৰ উৰণীয়া 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 খুব ভাল লাগিলে মনোজ এইখিনিতে তেতিয়াহ'লে তোমাৰ সতীৰ্থসকলকো ক'ব পাৰি তোমাৰ যিসকল কলিগ তেওঁলোককো তুমি ক্ৰেডিটটো দিব পাৰা ইমান ধুনীয়া এটা গান উলিওৱাৰ বাবে নিশ্চয় 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 মই ইতিমধ্যে কৈছোৱেই সুনীত দা মানৱ দা অনুপ চালৈ অঞ্জন এনেকে ৰাজু বৰুৱা গোটেইখন মোৰ যিখিনি লগৰ সহযোগত মানে আমি ককাইদেউ নিচিনা চব বন্ধুৰ নিচিনা চব ডিফাৰেঞ্চ কিন্তু আমাৰ 5 বছৰ মেক্সিমাম 10 বছৰ তাতকৈ বেছি নহয় এই বন্ধুৰ নিচিনা আমি গোটেইখিনি আমি একেলগে বহি পেলাই গীত কৰোঁ গীত কৰি এতিয়ালৈকেতো মই চাগে আমাৰ বন্ধুৰ মাজতে যিখিনি গীত কৰিছো বন্ধুৰ মাজতে কৰিছো এইখিনি মোৰ খুব মনলৈ এটা প্ৰশ্ন আহিছে তোমাক সুধিবলৈ মন গৈছে তুমি যে আজি ধৰা এই গান কৰিছা বা তুমি মঞ্চত উঠিছা এইখিনি কেতিয়া তুমি ঢকুৱাখানাত থাকোতেই তোমাৰ আৰম্ভণি হৈছিল নে তুমি ওলাই আহিলা যেতিয়া গুৱাহাটীলৈ অহা চেপ্টাৰটো তোমাৰ এটা বেলেগ কথা তুমি হয় তুমি পঢ়িবলৈ আহিছিলা সেইটোলৈ যাম মই কিন্তু তাৰ পিছত তোমাৰ সংগীতৰ যাত্ৰাটো এনে প্ৰফেচনেল হিচাপে আৰম্ভ কৰিছা নে তাৰ আগতে তোমাৰ ঢকুৱাখানা ঘৰখনৰ পৰাই আৰম্ভ হৈছে নাই এইটো ঢকুৱাখানা ঘৰখনৰ পৰা আৰম্ভ হৈছিল আমি আচলতে খুব বেছি ধনী ঘৰৰ মানুহ নহয় বাৰু এই অকণমান দুখীয়া ঘৰৰ পৰা বিলংছ কৰোঁ সেইকাৰণে ধৰি লওক কিছুমান বস্তু আমি ৰৈ গৈছিলে তাত ধৰি লওক আমি এই গীটাৰখন আনি দিব পৰা ক্ষমতাটো নাছিলে আমাৰ হাৰমনিয়ামখন আনি দিব পৰা ক্ষমতাটো নাছিলে সেই বস্তুখিনি আমাৰ নাছিলে আগতে তেতিয়া মানে সেই ষ্টেজলৈ গৈ পেলাই আমি যে গীত গাম কোনোবাই আমাক নিমন্ত্ৰণ কৰিব তেনেকুৱা ধৰণৰ পৰ্যায়লৈকে যোৱা নাছিলোঁ দেই কিন্তু আমি অধিৱেশনত কলেজত থাকোঁতে কিন্তু অধিৱেশনবিলাকত গীত গাইছিলোঁ আৰু এটা ইণ্টাৰেষ্টিং কথা কওঁ মই প্ৰথমতে কেৱল মই গীতেই গোৱা নাছিলোঁ অভিনয় কৰিছিলোঁ কলেজত থাকোঁতে আৰু আপোনাৰ ইণ্টাৰেষ্টিং কথাটো হয় মই 3বাৰ একেৰাহে শ্ৰেষ্ঠ কৌতুক অভিনেতাও আছিলোঁ তেতিয়াহ'লে ময়ো নাটক কৰিছিলোঁ জানানে কিন্তু সেই বস্তুটো ৰখি গ'লো কিন্তু কোনোবাখিনি এতিয়াও মন যায় কৰিবলৈ তেতিয়াহ'লে মনোজ একেলগে কেতিয়াবা নিশ্চয় কৰিম চান্স পালে কিন্তু সেইটো মনটো আছে এতিয়া মোৰো মন আছে জানানে যদি নাটক কৰিলে মই আইনাখন যদি ওচৰত পাওঁ নিজকে অভিনয়ৰ মানে এটা এক্টিং এটা কৰি দেখুৱাওঁ নিজকে বেলেগৰ আগত নেদেখুৱাওঁ দেই কাৰণ এতিয়া লাজ লগা হ'ল কাৰণ সেইটো আঁতৰি আহিলোঁ কিন্তু সুবিধা পালে এতিয়া কৰিম বুলি ভাবিছোঁ আৰু কথা হ'ল তাৰ পৰা গুৱাহাটীলৈ বুলি আহিলোঁ গুৱাহাটীতো কিমান ষ্ট্ৰাগলিং লাইফ এতিয়ালৈকে ষ্ট্ৰাগল কৰিয়ে আছোঁ তাৰপিছত তাৰ মাজতে মানে সেই সুযোগটো পালোঁ মানে মিডিয়াত যেতিয়া মই এণ্ট্ৰি মাৰিলোঁ তাৰপিছত মই কিন্তু সহজ হৈ গ'ল মিডিয়াৰ জগতখনে মোক সহজ কৰি পেলালে এই উলিয়াই আনিবলৈ মানে মই সেইখন আচলতে প্লেটফৰ্ম পালোঁ বুলি ক'ব লাগিব প্ৰাগ নিউজত মই প্ৰথম চাকৰি কৰিছিলোঁ তাৰ পৰাই আৰম্ভ কৰিলোঁ তাৰ পৰা যিহেতু মানে অনুষ্ঠান ধেৰ হয় এটা নিউজ চেনেলত কত অনুষ্ঠান হয় ছিংগাৰ বিচাৰি ফুৰে ছিংগাৰ নাপায় মই সোমাই দিওঁগৈ গৈ তাৰপিছত মই সোমাই দিয়াৰ লগে লগে ইচোন বৰ ভাল গায় গীত
উম, ইয়াক ক'ৰবাত ল'ব পাৰি তেনেকে আপোনাৰ হেৰি বিহুৰ অনুষ্ঠানবিলাক যে হয় বাহিৰত উম, তাত ধৰি লওক দুটা এটা লাষ্টত চব ছিংগাৰে গাই যোৱাৰ পিছত মোক উঠাই উম। দিয়ে তাত এটা অ', গান গাবলৈ পালো যে গালো ষ্টেজত মই ষ্টেজৰ বস্তুখিনি বুজি পাই গলো তাৰমানে কেনেকে গীত তোমাক সেই ৰাস্তাটো দেখুৱাই দিছে মিডিয়াই মিডিয়াই দেখুৱাই দিছে সেইটো সঁচা কথা তুমি তেতিয়াহ'লে সদায় থেংকফুল থেংকফুল সদায় মই থেংকফুল মিডিয়া জগতখন মই নোপোৱা হ'লে হয়তো মই এইটো মনত চাব নোৱাৰিলো নহ'লে ক'ত চাকৰি কৰি থাকিব কিন্তু লগা আৰু এটা কথা মনোজ এই যে তুমি যে ক'লা ঘৰখনে তোমাক সেই সুবিধাটো দিব পৰা নাছিলে হয় কিন্তু আজিৰ ডেটত যে তুমি ইমানখিনি আগবাঢ়িছা সেইটো কিন্তু এটা ভাল লগা কথা সঁচা যি কথা। কৰিছা তুমি তোমাৰ নিজৰ বলত কৰিছা তোমাক হয়, হয়। কোনোবাই টানি আজুৰি আজিকালি ল'ৰা ছোৱালী বিলাকৰ কি হয় মাক বাপেক মন নাথাকিলেও মাক বাপেক বিলাকে টানি আজুৰি লৈ যায় আজৰি লৈ যায় সঁচা কথা টানি আজুৰি লৈ যায় সেইটো মই ভাবো সেইটো নহয় আচলতে তাৰ যদি মন বোলে খেলাতহে তাৰ মন বোলে সাঁতোৰাতহে উম, তাৰ মন বোলে সি অন্য কিবা ফাইটিং কৰাতহে উম, উম। তো তাৰ মনটো ফালে যাব লাগে মই ভাবো মই মোৰ ল'ৰাটোৰ ক্ষেত্ৰত ভাবিছিলো যে ইয়াৰ 3 বছৰমান হলে মই একদম সি ভাল পাওক নাপাওক মই গৈ পেলাই গানৰ ক্লাছৰ শেষত হলেও বহুৱাই ৰাখিমগে ইয়াক কিন্তু অকণোৱে মন নাই মন নথকা বস্তু এটা সময় দিটো লাভ নাই কিন্তু তোমাৰ মন আছিলে নোৱাৰিলা কিন্তু এতিয়া যে তুমি নিজে আহিছা আজি এইটো পৰ্যায় পাইছাহি সেইটো কিন্তু বেছি ভাল লগা সঁচাই ভাল লাগে আৰু মনোজ আৰু এটা গান শুনি লওঁ তাৰপিছত তোমাৰ মিডিয়া জগতখনৰ কথা পাতিম নিশ্চয় এইবাৰ মই গাব লৈছো এটা খুব সুন্দৰ গীত যিহেতু ভাং খাই মহাদেৱী বুলি এটা গীত কৰিছিলো এইটো তোমাৰ নিজৰ গান আছিল নিজৰ গান আৰু সেই গীতটো মোৰ সতীৰ্থসকলে খুব অত্যাধিক মানে সহায় কৰিছিলে সেই মুহূৰ্তত নাম ল'বই লাগিব তেওঁলোকৰ বিশেষকৈ পাপুদাৰ নাম ল'ব লাগিব অকলে এগৰাকী মুম্বাইত প্ৰতিষ্ঠিত শিল্পী তেওঁ তেখেতে খুব ভিডিঅ' কৰিছিলো এই গীতটো তাৰপিছত পৰমেশ নাথে লিখিছিলে মোৰ সহযোগী এজন তেনেকে আমাৰ যিসকল সহযোগী আমাৰ মিডিয়াৰ সহযোগী তেওঁলোকে কিন্তু বহুত সহায় কৰিছে হিমাংশু দাহঁতে খুব সহায় কৰিছে বিক্ৰম কংকনে সহায় কৰিছে গতিকে খুব মানে ধুনীয়া লাগিছিলে আৰু সেই গানটো তোমাৰ খুব পপুলাৰো হৈছিলে সেই গীতটোকে অকমান গুণগুণাই দিওঁ ঠিক আছে ভাং খাই মহাদেৱে থাকে কৈলাশতে ভাংগৰ নিচা লাগি ঘূৰি ফুৰে বৃষভতে দুখ দুখ দম্বৰুব যাইহে দুখ দুখ দম্বৰুব যাইহে ভাং খাই মহাদেৱে থাকে কৈলাশতে ভাংগৰ নিচা লাগি ঘূৰি ফুৰে বৃষভতে দুখ দুখ দম্বৰুব যাইহে দুখ দুখ দম্বৰুব যাইহে গাই ভস্ম ধূলি বাবাৰ ক্ষীৰে জটাধাৰী ভাঙৰ গসাল পিন্ধি দেৱ ত্ৰিপুৰাৰী গাই ভস্ম ধূলি বাবাৰ ক্ষীৰে জটাধাৰী বাঘৰ গসাল পিন্ধি দেৱ ত্ৰিপুৰাৰী দেৱ ত্ৰিপুৰাৰী দেৱ ত্ৰিপুৰাৰী হে প্ৰভু থাকে দিনে ৰাতি হে ভাং খাই মহাদেৱে থাকে কৈলাশতে ভাংগৰ নিচা লাগি ঘূৰি ফুৰে বৃষভতে দুখ দুখ দম্বৰুব যাইহে দুখ দুখ দম্বৰুব যাইহে প্ৰভু দুখ দুখ দম্বৰুব যাইহে প্ৰভু দুখ দুখ দম্বৰুব যাইহে থেংক ইউ ভাল লাগিলে গানটো আৰু ভাল ভাল কাম কৰি যোৱা কিন্তু এইখিনিতে মই জানিব বিচাৰিছো সেই নাটক কৰি এই গান গাই ঘূৰি ফুৰা ল'ৰাটো কেনেকে আহি পেলাই মানে সংবাদ জগতখনত সোমালাহি সেইটো কথা মই নিজেই নাজানো কেনেকৈ সোমালো মই জীৱনত কেতিয়াও মানে ভবাই নাছিলো যে মই সাংবাদিক হ'মগে কেতিয়াবা এইমিন লাইফ আগতে সুধে খুব এইমিন লাইফ কি মই নিজে ভাবি নাপাওঁ কি এইমিন লাইফ মোৰ আমাৰ সময়তো ফিক্স আছিলে ডক্টৰ ইঞ্জিনিয়াৰ এইকেইটা ফিক্স আছিলে মেইনলি ডক্টৰ মানে এমিন লাইফ লিখিব লাগে কি হয় ডক্টৰ হয় না একদম সঁচা কথা যিহেতু মই তেতিয়া গণিতত একদম উঙ আছিলো ইংলিছত একদম দুৰ্বল তো মই ভাবিবই নোৱাৰো মানে যে এটা ভাল চাকৰি কৰিম ইঞ্জিনিয়াৰ হ'মগে মই
মই গৈ পেলাই এটা ভাল পাইলট হ'মগে এনেকুৱা ধৰণে ক'ব নোৱাৰো তাৰমানে তেতিয়া ভাবিয়ে নাপাওঁ কি হ'মগে হ'মগে আৰু কিবা এটা কিন্তু এটা ইণ্টাৰেষ্ট আছিলে সেই গান আৰু নাচৰ সেই বস্তুত মই খুব ৰাপ আছিলে কাৰণে মই ভাবিছোঁ এইটো প্লেনটো অকণমান আগবঢ়াব লাগিব তাৰ উপৰি আৰু যিহেতু এনেকে আগবাঢ়ি আহিলো আৰু আহি পেলাই এইখিনি পালোহি তাৰপিছত গুৱাহাটী আহিলা তুমি গুৱাহাটী আহিলো গুৱাহাটী কি কৰিবলৈ আহিছিলা গুৱাহাটী আহিছিলো মই এইটো এটা ইণ্টাৰেষ্টিং বিষয় গুৱাহাটী আহিছিলো মই সেই মাষ্টাৰ্ছ কৰিবলৈ আহিছিলো দুৰ্ভাগ্যবশতঃ মাষ্টাৰ্ছত মানে মই এইটো সঁচা কথাই মই কৈ দিওঁ মই চিট নাপালো এইফালে চিট নাপালো সেইফালে আকৌ ডিব্ৰুগড় ইউনিভাৰ্চিটি অলৰেডি শেষ হৈ গ'ল টাইম আৰু আমাৰ ঘৰখনো দুৰ্বল গতিকে মানে মই ঘূৰিলো যোৱাৰ কথা নাভাবিলো আৰু আৰম্ভ কৰিলো ষ্ট্ৰাগল ইয়াতে মাষ্টাৰ্ছ নকৰিলো আৰু তাৰপিছত হেৰি কি কয় আপোনাৰ ফটোগ্ৰাফী ভিডিঅ'গ্ৰাফী এইবিলাক অলপ কোৰ্ছ কৰিলা সেই তাৰ পৰা গৈ পেলাই প্ৰাগ নিউজত এটা ইণ্টাৰভিউ দিলো ইণ্টাৰভিউৰ পৰা আৰম্ভ যাত্ৰা যি হ'ল মানে ভালেই হ'ল মই সদায় থেংকফুল অদ্যকলৈ সদায় থেংকফুল মই ভুল কৰিলো বুলি কেতিয়াও নাভাবো যে আমুকটো ভুলৰ মোৰ সিদ্ধান্তটো ভুল আছিল যাৰ বাবে মই আজি ইয়াত এই পৰ্যায়ত মই সঠিক সময়ত সঠিক সিদ্ধান্ত লৈছো এতিয়া যদি তোমাক মই সুধো তোমাৰ সাংবাদিকতা আৰু মিউজিক এই দুটাৰ ভিতৰত তোমাৰ কোনটো বেছি ভাল লগা সেইটো ক'বলৈ অলপ দিগদাৰ কাৰণ কণ্ট্ৰভাৰ্চি টাইপ হৈ যায় কাৰণ মই নিজে যদি তোমাৰ ভাল লগাটো কোৱা খাই আছো এটা বৃত্তি কৰি আছো এটা বৃত্তি আৰু এটা তোমাৰ সদায় শ্ৰদ্ধা কৰো মই কৰিবই লাগিব গতিকে সাংবাদিকতা মোৰ সদায় নমস্য সদায় সেই সাংবাদিকতাৰ বৃত্তিটোৱে মোক আজি এইখিনি পাইছে আৰু মোৰ দেহত আছে এটা হবি গতিকে মই আগবঢ়াই লৈ গৈছো সংগীতটো আগবঢ়াই লৈ যাবলৈ চেষ্টা কৰিছো সংগীতটো অভিয়াছলি ভাল লাগে মোৰ কাৰণ সৰুৰ পৰা মই সংগীতৰ লগতে পগলা ঘৰখনে মোক সংগীতেই দিছে কিন্তু প্লেটফৰ্মখন এই জীৱিকাটোৱে দিছে মোক এই বৃত্তিটোৱে দিছে কেতিয়াবা এনেকুৱা হয় নেকি যে দুইটা আগবঢ়াই নিওঁতে কোনোবাটোৰ ক্ষেত্ৰত অকমান হ'লেও প্ৰব্লেম হৈছে বহুত কষ্ট হয় আপুনি বেছি ভাবিব নোৱাৰে বহাগৰ মাহটোৰ কথাই ক'ব বিচাৰিছো মই বহাগৰ মাহটোত প্ৰগ্ৰেম এনেকুৱা আহে যে বহাগৰ 14 তাৰিখ মানৰ পৰা উৰুকা হৈ যায়তো এই উৰুকা দিনৰ পৰা ষ্টাৰ্ট বিহু এপ্ৰিলৰ ইয়াত ডিউটি কৰো সেইদিন পুৰা মৰ্ণিং ডিউটি লওঁ 7টা বজাত ডিউটি কৰো 4টা বজাত আজৰি হৈ যাওঁ 6টা বজাত একদম কিবা এটা খালো একদম কণা মকে খালো খাই পেলাই দৌৰ আৰু দুই এটাক ফোন কৰি থলো যে ওলাবি মোৰ লগত ওলাই মানে দৌৰ আৰু বিভিন্ন ঠাইত দৌৰলো তেজপুৰত গলো ঢেকীয়াজুলিত গলো ক'ত নাই আকৌ ডিউটি মাৰো ডিউটি কৰা কিছু কষ্ট কৰিছা অভ্যস্ত হৈ গৈছে মানে এইখিনি এই যে তুমি যে এই দুইটা সমানে চলাই নিছা এইখিনিত তোমাৰ সেই বন্ধু বা সতীৰ্থসকলে সহায় কৰিছেনে অবভিয়াছলি কৰিছে সহায় কৰিছে সেইটো কাৰণেহে মই আজি এইখিনি পাৰিছা মোৰ অকল মিডিয়া বন্ধু বুলি নহয় দেই মোৰ অন্য সতীৰ্থসকলো আছে সেইসকলৰ নামো কৈ মই শেষ কৰিব নোৱাৰো গতিকে মানে নাম নলওঁ ক্ষমা কৰিব সকলোৱে মোৰ লগত আছে আৰু সদায় থাকিব লাগিব মানে আপোনালোকৰ কথা কৈছে খালি মানে নাম লৈ শেষ কৰিব নোৱাৰিব কাৰণে কাৰোবাৰ ললে কোনোবাই বেয়া পাব বুলি মনো যে ল'ব বিচৰা নাই কথাটো সেইটোৱে ক'ৰবাত কোনোবা থাকি যাব নিশ্চয় আৰু আগবাঢ়ি গৈ থাকা এনেকে এইখিনিতে গান এটা শুনো তাৰ পাছত আকৌ তোমাৰ লগত কথা পাতিম এইবাৰ মই আপোনাৰ জয়ন্তদাৰ গীত এটা গাম ঠিক আছে ৰাণাদা খুব সকলোৰে মৰমৰ খুব এটা সুন্দৰ গীত প্ৰতিটো গানেই তেখেতৰ ভাল লগা বিৰাট ভাল লাগে তেখেতৰ পুৰণি গীত সকলোৱে জানেই মায়াময় ৰূপালী জনাক এই গীতটোৱে আৰম্ভ কৰিছো মায়াময় ৰূপালী জনাক ছায়া ঘন সৰলৰে পা জিৰ 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 জুৰিৰে পাৰ পামনে মই পামনে তোমাৰ কাবেৰীৰ পাৰে পাৰে গংগাৰ তীৰে তীৰে জীৱনৰ পথে পথে বৰ্ষা শৰততে যাত্ৰা বিচৰাৰে তোমাকেই বিচৰাৰে মায়াময় ৰূপালী জোনাক ছায়া
শৰণৰে পাৰ জিৰ 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 জুৰিৰে পাৰ পামনে মই পামনে তোমাৰ আচলতে এই গীতটো অকণমান ৰিদমটো স্পীড হয় কিন্তু মই অকণ নিজেই শ্ল' কৰি গাই আছো কিন্তু ভাল লাগে ভাল লাগে ভাল লাগে খুব ধুনীয়া ৰিদমটো যদি স্পীড যদি মই গাওঁ অকণমান এনেকুৱা মায়া ৰূপালী জোনা ছায়া ঘৰৰে এনেকুৱা ধৰণে হয় কিন্তু এনেকে শ্ল' গায়ো মানে যথেষ্ট কিবা এটা ফিল এটা আহে মানে তেনেকে তুমি আমাক গাইছিলো। দুইটা হেৰিয়াতে শুনালা তেনেকুৱা অকণমান চেষ্টা শ্ল'কে শুনালা অ, আৰু স্পীডতো শুনালা নিশ্চয়, নিশ্চয়। খুব ভাল লাগিলে মনোজ গান শুনি খুব ভাল লাগি আছে তাৰ মাজতে যিহেতু তুমি সাংবাদিকতাৰ লগত জড়িত এটা প্ৰশ্ন মোৰ সুধিব মন গৈছে মানে সেইটো উত্তৰ দিবলৈ তুমি কিমান দূৰ মানে ৰাজি মই নাজানো কিন্তু মোক সুধিব মন গৈছে আজিকালি সাংবাদিকতাক মানে হালধীয়া সাংবাদিকতা বুলি বহুতে কয় আৰু নিজৰ কোনোবাখিনি নিজেও মই মিডিয়াত কাম কৰিছিলো গতিকে কোনোবাখিনিত মোৰ নিজৰো এনেকুৱা ফিল হয় যে সুধিব নলগীয়া সময়ত কিছুমান কথা সুধিছে ল'ব লগা নলগা কিছুমান শ্বট লৈ পেলাই নিউজত লগাইছে সেইটো হয়তো টিআৰপিৰ কাৰণেও হ'ব পাৰে বা কি কাৰণত মই নাজানো কিন্তু তুমি কি ক'বা তুমি সেই এনেকুৱা চিটুৱেশ্যনটো তোমালোকে বহুত ফেচ কৰি থাকা কৰিছো আচলতে সেইটো কাৰ ডিমাণ্ড থাকে মানে তোমালোকে সুধিম বুলি ভাবি পেলাই সোধা নে চিটুৱেশ্যনটোৰ ডিমাণ্ড থাকে সুধিব লাগে সেই কথাটো মই ঠিক নকওঁ কিছুমান আচলতে প্ৰত্যেকটো বিভাগতে ধৰি লওক সেয়া চৰকাৰী বিভাগেই হওক সেয়া প্ৰাইভেটেই হওক প্ৰত্যেকটো বিভাগতে একাংশ মানুহ থাকে একাংশ শব্দটো মই ইউজ কৰিছো বুজিছো একাংশ মানুহে কলা দাগ লগায় বিভাগটোত লাগিলে ইয়াত প্ৰাইভেটেই হওক লাগিলে চৰকাৰীয়ে হওক সেই কলা দাগটোৱে গোটেই বিভাগটোক বদনাম কৰি পেলাই হয় হয় সাংবাদ জগততো একেই আৰক্ষী বিভাগতো একেই সমান্তৰালভাৱে চৰকাৰী চাকৰি সেইবিলাকত যিবিলাক ধৰি লওক প্ৰশাসনিক সেই একেই মানে চবতে আছেই মানে মই ভাবো সেই হালধীয়া সাংবাদিকতা একাংশৰ কাৰণে হৈছে একাংশ ধৰি লওক কোনোবাখিনি সময়ত ভুল কৰি থৈছে যাৰ ভোগ কৰিছো আমি সকলোৱে ভোগ কৰিছো সেইটো মানে টেগ লাগি যায় ন ঠিক লাগি যায় কোনোবাই কিবা এটা আজিকালি কৰিলে সাংবাদিক বুলি ক'লে আজিকালি মানুহবিলাকে অলপ দৃষ্টিটো অলপমান আগতকে বেলেগ ধৰণে আছে এটা সময়ত সাংবাদিক বুলি ক'লে মানুহৰ এনেকুৱা এটা মানে যেতিয়া বুজা নাছিলে ডিডি নিউজৰ সময়ত সেইখিনি সময়ত সাংবাদিক কি আমাৰ ধৰা পেৰেণ্টছে বুজা নাছিলে ন নিউজ চাইছো আমি সিমানখিনিলৈকে বা আমি সেইটো সময়ত বহুত সৰু আছিলো সেইখিনি সময়ত ঠিকে আছিলে তাৰ পিছত আহিলো আমিতো নিজেও মিডিয়াত আহিলো তাৰ পিছত সেইখিনি সময়ত মানে কি তেতিয়াবা নিজে কি কৰিছিলো নাজানো বা আমাৰ সময়খিনি কি আছিলে নাজানো কিন্তু এইটো সময়ত বৰ্তমান সময়ত কিন্তু এইটো একদম মানে চবৰ আৰু আজিকালি যিহেতু ছচিয়েল মিডিয়াত চব পাই থাকো নিউজটো ধৰা ফেচবুক বা ক'ৰবাত যদি আমি চালো লগত যদি তুমি কমেণ্টখিনি চালা কমেণ্টৰ তোমাৰ 10টাৰ 8টা কমেণ্টে তেনেকুৱা থাকে হয়নে আৰু কেতিয়াবা যদি আজিকালি সুলভ হ'ল তাৰে ক'ব পৰা হ'ল মানুহবিলাকে ফেচবুকত থৈ দিলে এটা নিউজ দিলে তাত অলপ কমেণ্ট আগতে ক'বলৈ মন থাকিলেও কিন্তু কমেণ্ট আপুনি চব কমেণ্ট পঢ়িলেও ভুল হ'ব কিছুমান ইণ্টেনশ্যনত কৰে কিছুমান কৰে হয় বহুতে কৰে সেইটোৱে মই ক'বলৈ গৈছিলো কেতিয়াবা এনেকুৱা হয় নেকি যে তোমালোকে কৰা নাই কিন্তু সেই নিউজটোত ধৰা তুমিও আছা সেই তেনেকুৱা গাত লাগে নে তোমালোকে কিন্তু একো ভুল কৰা নাই কিন্তু কমেণ্টত যেতিয়া লিখি দিয়ে মানুহে ধৰা কিছুমান মানুহেতো টাৰ্গেট কৰি লয় আজিকালি যে মানে কাৰোবাক দেখি আহিছিলে দেখি আহি পেলাই মানে সেই নিউজটো নকলেও হয় যে তেনেকুৱা একো নাইও কিন্তু তলৰ কমেণ্টতো মানুহে তেনেকুৱা এটা কমেণ্ট দি দিয়ে সেনেকুৱা কমেণ্টে দুখ দিয়ে নে কেতিয়াবা নিশ্চয় দুখ দিয়ে ধৰি লওক তাৰ ভুল নাইও তাৰপিছতো তেনেকুৱা ধৰণৰ কমেণ্টৰ সন্মুখীন হ'ব লাগিব মই কৈছোৱে আগতে যে কিছুমানৰ ইণ্টেনশ্যন মানুহটোক ধৰি লওক বিপদে পৰিচালিত কৰিবৰ কাৰণেও কিছুমানে এনেকুৱা ধৰণৰ কমেণ্ট কৰে আজিকালি সুলভ হৈ থাকিলে ফেচবুক আছে ইউটিউব আছে য'তে ত'তে কমেণ্ট কৰিব পাৰে আৰু মনোজ বহুতো চিটুৱেশ্যন ফেচ কৰা নিউজত মানে এনেকুৱা কিছুমান এতিয়া বৰ্তমান সময়ত এনেকুৱা কিছুমান ঘটনা ঘটি আছে যিবিলাক ধৰা এই সৰু সৰু ল'ৰা ছোৱালীৰ লগতে হওক বা কিবা তেনেকুৱাত কেনেকুৱা লাগে নিউজটো কৰিব মন যায় নে গ'লে ৰিচেণ্টলি আপোনাৰ যিটো ঘটনা হৈ গ'ল সেইটো ঘটনা সকলোৱে জ্ঞাত জ্যোতিনগৰৰ যিটো নৰাত পৰি এগৰাকী অকণমানি 8 বছৰীয়া সঁচাকে জানানে শুব নোৱাৰিছিলো নিউজটো চাব নোৱাৰো জানানে মই যে স্পটত গৈ পেলাই নিউজ কৰি আছো কেনেকুৱা অৱস্থা সেই দেউতাকজনৰ কেনেকুৱা অৱস্থা মাকজনী কি অৱস্থা আৰু দেউতাকজনৰ চাগে কেনেকুৱা লাগিছিলে নিজৰ হাতত ন সেইবিলাক কথা বুজাব নোৱাৰি চবে বুজিয়ে পায় আৰু তেনেকুৱাত চাগে তোমালোকৰ কেনেকুৱা লাগে ন নিউজটো কৰিবলৈ
মানে বাধ্য মানে আমি গৈ পেলাই তেওঁলোকক বাধ্য ল'ব মন নগলেও তাগিদা। কেনেকৈ নল'লেও গোটেই মেছেজটো নাযায় বহুতে কয় আমাক কিয় বাইট ল'ব লাগে কিয় বাইট ল'ব লাগে সেইটোৱে একজেক্টলি মই তোমাক সুধিব বিচৰা কোৱেশ্যনটো সেইটোৱে আছিলে মানে চিটুৱেশ্যনে ডিমাণ্ড কৰে তোমালোকক ডিমাণ্ড যে কৰে আৰু যদি আমি যদি সঁচা কথা কৈছো সেই নিউজটো যদি আমি যদি মিডিয়াই যদি দেউতাকৰ বাইট নলয় দেউতাকৰ কথাখিনি আমি যদি নুলিয়ালো হ'লে তেওঁলোকৰ ঘৰখনৰ কথাটো নুলিয়ালে মুখ্যমন্ত্ৰীক গৈ তাত নাপালেগৈ হয় আমাৰ কাৰণে মুখ্যমন্ত্ৰী কৈছে সেইটো কিন্তু ধন্যবাদ দিবই লাগিব সংবাদ মাধ্যমক হয় হয় ঠিকে মনোজ আৰু বহুত এইবিলাক কথা ওলালেও শেষ নোহোৱা কথা একদম মানে নেভাৰ এণ্ডিং এটা চেপ্টাৰ হয় আৰু কিনো সুধিম তোমাক মানে নিজেও জানোৱে যে কি কি হৈ আছে কিয় হৈ আছে তোমালোকে কিয় কৰিব লগা হয় সেইটোও জানো কিন্তু কোনোবাখিনিত এনেকুৱাও ফিল হয় নাই এনেকুৱা নকৰিলেও চলি গ'লহেঁতেন নেকি এনেকুৱা এটাও ফিল হয় আৰু যিহেতু আমি একদম শেষলৈ আহিছো শেষত এটা তোমাৰ পৰা গান শুনিম নিশ্চয় এইবাৰ শংকুৰাজ কোঁৱৰৰ এটি গীত গাবলৈ লৈছোঁ শংকুৰাজ কোঁৱৰৰ বিশেষ মই কিন্তু ভাল লগা এজন শিল্পীৰ ভিতৰত মানে অন্যতম বুলি ক'লেও বেয়া নহয় শংকুৰাজ কোঁৱৰৰ এটা ভাল লগা গীত আছে লৰালি বুলি সেই গীতটি অকণ গুণগুণাইছোঁ তেখেতৰ কিন্তু প্ৰতিটো গানেই খুব ভাল লগা খুব ভাল লাগে চুই যোৱা শুনি থাকিলেও মানে নতুন প্ৰজন্ম বুলিয়ে কৈছো তেখেতৰ গীতবিলাক মানে শুনি থাকিলেও যে শুনি থাকিব পৰা তেখেত তাৰ মাজৰে এজন অকণমান গুণগুণাও নিশ্চয় যা পক্ষী উৰি যা এৰি থৈ অহা সুৰ বিচাৰি জুৰুমলয়া স্মৃতিৰে পাখি ঘুমতি লয়া আকৌ এবাৰ লাগে লৰালি ভাগৰি বিচাৰি ধেমালি আই চকুতো মনি শাওনৰে গধূলি নেভাঙিবি শিয়ালি সৰু পোনাৰ টোপনি দুপাখি মেলি ঘূৰি আই বেলি কোঠেৰালি লৰালি সৰু আকাশখন সাতোৰ ৰঙৰে সপোন টোপাল টোপাল বৰষুণ আপোন পাহৰা নাচো কেঁচা মাটিৰে ফাকু খেলি পৰিছিলো ভাগৰি নিশাৰ তৰাৰ হাঁহি গলি জোনাকীও জাগৰি নিজান চকুলোৰে সোঁৱৰণি সৰে মনতে পৰিলে মোৰ ডাঙৰ হলো আজি নিষ্ঠুৰ এই পৃথিৱী ঘূৰাই দে লৰালি মোক লৰালি লৰালি বঢ়িয়া শেষ কৰাৰ আগত আমি অসমীয়া হিচাপে বিহু বা বিহুসুৰীয়া এটা নুশুনিলে আধৰুৱা নহ'ব জানো নিশ্চয় নিশ্চয় মোৰ এটা বিহুসুৰীয়া গীত আছে বিহুসুৰীয়া মানে বিহুৱে আৰু তোমাৰ মোৰ নিজৰে গীত দূৰ দূৰণিতে বুলি মোৰ দাদা নিতুল দুৱৰাৰ আছিলে কথাখিনি তেওঁ আছিলে আৰু মিউজিকখিনি আমি নিজেই অভাৰঅল কৰিছিলোঁ সেই গীতটোকে অকণ গুণগুণাইছোঁ ঠিক আছে দূৰ দূৰণিতে কিয় ৰলা মনে মনে কাজল কাজল দুচকুতে কিনো মায়া কানিলা যে জানই মৰম মৰম বুলি থাকো জানো কিনো ভাবি জানই মৰম মৰম বুলি থাকো জানো কিনো ভাবি কেতিয়ানো বুজিবা তুমি দূৰ দূৰণিতে
কিয় ৰলা মনে মনে কাজল কাজল দুচকুতে কিনো মায়া আনিলা ৰে থেংক ইউ বঢ়িয়া আৰু মনোজ তোমাৰ নতুন কিবা প্ৰজেক্ট আছে নেকি হাতত কিবা লৈছা নেকি? প্ৰজেক্ট নথকা নহয় প্ৰজেক্ট আছে মোৰ আধুনিক এটা আমি পৰিকল্পনা কৰি আছো খুব ভাল লাগিব সেই গীতটো আজি নুশুনাও যিহেতু আমি পৰিকল্পনাতে সময়ত আছো পাতিম আকৌ ইয়ালৈকে আহিম নিশ্চয় নিশ্চয় ইয়াতে আহিম। পাতিম তাৰ উপৰি বিহু এটা পৰিকল্পনা কৰি আছো যিহেতু ডিচেম্বৰ মাহ সোমোৱাৰ লগে বিহু ডিমাণ্ড কৰিবই মানুহে গতিকে আশা কৰিছো নতুন সোৱাদ দিবলৈ চেষ্টা কৰিম ৰাইজক কিমান দূৰ সফল হওঁ নাজানো চেষ্টা কৰিম খুব ভাল লাগিলে মনোজ তুমি ইমানখিনি সময় আমাক দিলা আমি কথা পাতিলো পাতিব লগা বহুত কথা থাকি গ'ল চাগে নিশ্চয় তোমাৰো ক'ব লগা থাকিব পাৰে বা মোৰো সুধিব লগা থাকি গ'ল গতিকে আমি আকৌ লগ পাম নিশ্চয় নিশ্চয় আহিলা সময় দিলা বহুত বহুত ইমান ধন্যবাদ। ব্যস্ততাৰ মাজত ব্যস্ততাৰ কথাটো এইকাৰণেই কৈছো কাৰণ সঁচাকে বুজি পাওঁ মিডিয়াত চাকৰি কৰা এজন মানুহৰ কাৰণে সময়টো কেনেকুৱা হয় নিশ্চয় গতিকে ইমানখিনি ব্যস্ততাৰ মাজত যে সময় দিলা তাৰ বাবে অশেষ ধন্যবাদ আকৌ লগ হ'ম আকৌ কথা পাতিম কিন্তু আপোনাকো বহুত বহুত ধন্যবাদ সুনীতাক ধন্যবাদ দীপঙ্কৰক ধন্যবাদ ভাইটিটোক ধন্যবাদ এই আলাপলৈ আহি যথেষ্ট ভাল লাগিলে আৰু আগুৱাই যাওক আলাপ তাকে আশা কৰিছোঁ সকলোৱে আশা কৰিছোঁ এই আলাপক লৈ আপোনালোকে আঁকোৱালি লওক আৰু আলাপে খুব ধুনীয়া ধুনীয়া অনুষ্ঠান দি যাব আপোনালোকে ধন্যবাদ আমাক ফ'ল' কৰিব ফেচবুক আৰু ইনষ্টাগ্ৰামত আৰু আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে বেল আইকনটো টিপি দিবলৈও নাপাহৰিব আপোনালোকৰ এইখিনি সহায় সহযোগিতাৰে আমাক আৰু আগবাঢ়ি ভাল ভাল কাম কৰিবলৈ উৎসাহ দিব ইয়াকে কৈ মই আজিৰ অনুষ্ঠানটিৰ পৰা বিদায় মাগিলোঁ ধন্যবাদ